গগৈ ৰাজ্যজুৰি সুদখোৰৰ বিৰুদ্ধে কঠোৰ অভিযান চলিছে আৰু তাৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেষ হকিয়নি দিছে এতিয়া সুদখোৰে এতিয়া কোনো মহিলাক বা অন্য লোকক হাৰাশাস্তি কৰিব নোৱাৰিব আৰু মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত কোনো মহিলাৰ ওপৰত অত্যাচাৰ নচলিব বা কৰিব নোৱাৰিব বুলি শেষ হকিয়নি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিছো যে অসমত হিমন্ত চৰকাৰ থকালৈকে কোনো অপৰাধ নহব মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মহিলাৰ ওপৰত অত্যাচাৰ নচলিব আৰু সুদখোৰৰ বিৰুদ্ধে ডাঙৰ অভিযান চলিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এতিয়ালৈকে 144 জন সুদখোৰক গ্ৰেপ্তাৰ কৰা হৈছে আৰু অসমত কাজিৰ দোকানো বন্ধ কৰি দিছো কাজিৰ দোকান বন্ধ কৰি দিয়া হৈছে আৰু অসমত সকলো অপৰাধ বন্ধ হ'ব লাগিব আৰু অপৰাধিক লৈ শেষ হকিয়নি দিছে হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ উল্লেখ কৰিছো হিমন্ত চৰকাৰ থকালৈকে অসমত কোনো অপৰাধ নহব আৰু মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মহিলাৰ ওপৰত অত্যাচাৰ নচলিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সুদখোৰৰ বিৰুদ্ধে ডাঙৰ অভিযান চলিব বুলি কৈছে আৰু এতিয়ালৈকে 144 গৰাকী সুদখোৰক গ্ৰেপ্তাৰ কৰা হৈছে আৰু অসমত যি কাজিৰ দোকান সেই কাজিৰ দোকানো বন্ধ কৰি দিয়া হৈছে অসমত সকলো অপৰাধ বন্ধ হ'ব লাগিব বুলি শেষ হকিয়নি দিছে অপৰাধিক লৈ শেষ হকিয়নি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপি চৰকাৰৰ দিনত হিমন্ত চৰকাৰৰ দিনত অসমত কোনো অপৰাধী হাৰি নাযাব কোনো দুখী হাৰি নাযাব আৰু মহিলাৰ ওপৰত অত্যাচাৰ নচলিব বুলি হুংকাৰ দিছে হকিয়নি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেহেতু সুদখোৰৰ বিৰুদ্ধে অভিযান চলি আহিছে আৰু সুদখোৰে এতিয়া সুদলৈ ধাৰে টকা দি তাৰ পিছত যেতিয়া সুদ ঘূৰাই দিব নোৱাৰে তেতিয়া গহনা হওক এটিএম কাৰ্ড হওক সকলোবিলাক জব্দ কৰি লৈ আহে আৰু মহিলাসকলকো অত্যাচাৰ চলাইছে বুলি মন্তব্য কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ থকালৈকে অসমত কোনো মহিলাৰ ওপৰত অত্যাচাৰ কৰিব নোৱাৰিব বা অত্যাচাৰ নচলিব বুলি এক প্ৰকাৰে মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে 144 গৰাকী সুদখোৰক গ্ৰেপ্তাৰ কৰা হৈছে আৰু সুদখোৰৰ বিৰুদ্ধে অভিযান চলিব আৰু অসমত কাজিৰ যি দোকান এই কাজিৰ দোকানো বন্ধ কৰি দিছো বুলি উল্লেখ কৰিছে যেহেতু কাজিসকলে বিবাহৰ ৰেজিষ্ট্ৰেচন দিছিল কিন্তু তালাক আৰু সাৰ্টিফিকেট দিছিল বা পঞ্জীয়ন কৰি দিছিল আৰু সেই যি দোকান সেই দোকান ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটোত অপৰাধিক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল ভাষ্য আছে কালিৰ দিনটোৰ সেই মন্তব্য আমি এই মুহূৰ্তত আগবঢ়াৰ চেষ্টা কৰিম আমি কিছু মুহূৰ্তৰ পিছতে পুনৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিম সুদখোৰৰ বিৰুদ্ধে কঠোৰ অভিযান চলি থকাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে হকিয়নি দিছে যে কোনো সুদখোৰে মহিলা হওক বা সাধাৰণ নাগৰিকক হাৰাশাস্তি কৰিব নোৱাৰিব মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মই সিএম হৈ থকালৈকে অসমত মহিলাৰ ওপৰত অত্যাচাৰ নচলিব এই ঘোষণা কৰিছে এই বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটোত এখন জনসভাত এই মন্তব্য কৰা দেখিবলৈ পোৱা যায় মুখ্যমন্ত্ৰীগৰাকীয়ে হকিয়নি প্ৰদান কৰিছে সুদখোৰ হওক বা অপৰাধমূলক কামৰ সৈতে জড়িত থকা অপৰাধিক লৈ বৃহৎ ঘোষণা কৰিছে বা মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে কোনো সুদখোৰে মহিলা হওক বা সাধাৰণ নাগৰিকক হাৰাশাস্তি কৰিব নোৱাৰিব অসমত বিজেপি চৰকাৰৰ দিনত কোনো অপৰাধমূলক কাম হ'ব নোৱাৰিব অপৰাধিক লৈ কঠোৰ হকিয়নি দিছে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই পুনৰবাৰ উল্লেখ কৰিছো কোনো সুদখোৰে মহিলা হওক বা সাধাৰণ নাগৰিকক হাৰাশাস্তি কৰিব নোৱাৰিব অসমত বিজেপি চৰকাৰৰ দিনত কোনো অপৰাধমূলক কাম নহ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত কোনো অপৰাধ হ'ব নোৱাৰিব কোনো মহিলাৰ ওপৰত অত্যাচাৰ নচলিব আমি বাইটটো পুনৰ বজোৱাৰ চেষ্টা কৰিম আৰু মই পিচিআৰ টিমক অনুৰোধ জনাইছো অভিজিতক অনুৰোধ জনাইছো যাতে ভিডিঅ'টো
পুনৰ সম্পাদন কৰি আনে তাৰ বাবে মই অনুৰোধ জনাইছোঁ কোনো সুদখোৰক মহিলা হওক বা সাধাৰণ নাগৰিকক হাৰাশাস্তি কৰিব নোৱাৰিব বুলি উল্লেখ কৰিছে সুদখোৰৰ বিৰুদ্ধে অভিযান চলি থকাৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে বিজেপি চৰকাৰৰ দিনত কোনো অপৰাধমূলক কাম নহব আৰু মই মুখ্যমন্ত্ৰী হৈ থকালৈকে ৰাজ্যত মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত কোনো মহিলাৰ ওপৰত অত্যাচাৰ নচলিব মহিলাক শোষণ কৰিব নোৱাৰিব মহিলাক অন্যায় কৰিব নোৱাৰিব এই কথা উল্লেখ কৰিছে আৰু যেহেতু দেখিবলৈ পোৱা গৈছিল মুছলমান বিবাহক লৈ এখন বিশেষ বিধেয়ক আনিছিল আৰু সেই বিধেয়ক লৈ ৩ তালাক বা বিবাহ বিচ্ছেদ হওক বা অন্যান্য এই সময় বিবাহক লৈ প্ৰতিবন্ধকতা অনা দেখিবলৈ পোৱা গৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত কোনো মহিলাৰ ওপৰত অত্যাচাৰ নচলিব অৰ্থাৎ শোষণ আমি হ'বলৈ নিদিওঁ মহিলাৰ ওপৰত এই ঘোষণা কৰিছে বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ খবৰ জনাৰ চেষ্টা কৰিছো আমি ফুল প্লেট মাধ্যমৰ জৰিয়তে পুনৰ সেই খবৰটো লৈ অহাৰ চেষ্টা কৰিম মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মহিলাৰ ওপৰত অত্যাচাৰ নচলিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু মুহূৰ্তৰ পিছতে আমি মন্তব্য শুনাম যে অসমত হিমন্ত চৰকাৰ থকালৈকে অপৰাধ নহব মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মহিলাৰ ওপৰত অত্যাচাৰ নচলিব সুদখোৰৰ বিৰুদ্ধে ডাঙৰ অভিযান চলিব সুদখোৰসকলক গ্ৰেপ্তাৰ কৰা হৈছে এতিয়ালৈকে 144 জন সুদখোৰক গ্ৰেপ্তাৰ কৰা হৈছে বুলি মন্তব্য কৰিছে আৰু অসমত যি কাজিৰ দোকান সেই কাজিৰ দোকানো বন্ধ কৰি দিছো বুলি কৈছে অসমত সকলো অপৰাধ বন্ধ হ'ব লাগিব এই মন্তব্য মুখ্যমন্ত্ৰী অপৰাধীক লৈ শেষ হকিয়নি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত হিমন্ত চৰকাৰ থকালৈকে কোনো অপৰাধ নহব মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মহিলাৰ ওপৰত অত্যাচাৰ নচলিব বুলি কৈছে সুদখোৰৰ বিৰুদ্ধে ডাঙৰ অভিযান চলোৱা হ'ব আৰু এতিয়ালৈকে যেহেতু 144 জন সুদখোৰক গ্ৰেপ্তাৰ কৰা হৈছে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা হৈছে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মহিলাৰ ওপৰত অত্যাচাৰ নচলিব আৰু এই মুহূৰ্তত আমি মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আহি পৰিছে মন্তব্য আমি পুনৰ শুনোৱাৰ চেষ্টা কৰিম এটিএম কাৰ্ডখনো বন্ধ কৰি থৈ দিয়ে দৰমহা পালে প্ৰথম এটিএমৰ পৰা হিয়তিহে উলিয়াই মানুহক দৰমহাটো দিয়ে আৰু সুদৰ টকাটো কাটি লৈ লয় মহিলাসকলৰ সোণ গহনা সব বন্ধ কৰি থৈ দিয়ে আৰে এইবিলাক কেনেকৈ চলিব মই কলো অসমত মই মুখ্যমন্ত্ৰী থকালৈকে মহিলাৰ ওপৰত অত্যাচাৰ নহব বাকি যি হ'ব হৈ থাকিব আজি 10-15 দিন হ'ল 144 জন মান সুদখোৰ এৰেষ্ট হৈছে কিন্তু আৰু লম্বা চলিব এইটোকো নোহোৱা কৰিব লাগিব কেইদিনমান আগতে আমি অসমত এই যে কাজিবিলাক আছিলে কাজিবিলাকৰ দোকানখন বন্ধ কৰি দিলো কি কৰে মানুহৰটো বিয়া ৰেজিষ্টাৰ কৰে লগত তালাকটো ৰেজিষ্টাৰ কৰি দিয়ে মই কৈছো আৰে তালাকটো ৰেজিষ্টাৰ কৰাৰ আগতে কমসে কম পত্নীগৰাকী কেনেকে চলিব তাৰটো খবৰ ৰাখক সেইটো একো নাই অশোক স্তম্ভ লগোৱা চকী এখনত বহি থাকে বিয়াও ৰেজিষ্টাৰ কৰে তালাকো ৰেজিষ্টাৰ কৰে আকৌ বিয়া পাতে আকৌ তালাক দিয়ে আকৌ বিয়া পাতে আকৌ তালাক দিয়ে এটা মই কৈছো এইবিলাক কামো নহব আজি অসমত আপোনালোকে দেখিছে যে ড্ৰাগছে হওক যতে বেয়া কাম হওক সবৰ বিপক্ষে আমাৰ চৰকাৰখনে আজি সুন্দৰভাৱে কাম কৰিছে আমাৰ অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত প্ৰতিটো দিনে নতুন নতুন একোটা কৰ্মযজ্ঞৰ আৰম্ভণি হৈছে যতে ততে পইচা লয় এটিএম কাৰ্ডখনো বন্ধ কৰি থৈ দিয়ে দৰমহা পালে প্ৰথম এটিএমৰ পৰা হিয়তিহে উলিয়াই মানুহক দৰমহাটো দিয়ে আৰু সুদৰ টকাটো কাটি লৈ লয়
মহিলাসকলৰ সোণ গহনা সব বন্ধ কৰি থৈ দিয়ে আৰে এইবিলাক কেনেকৈ চলিব মই কলো অসমত মই মুখ্যমন্ত্ৰী থকালৈকে মহিলাৰ ওপৰত অত্যাচাৰ নহব বাকি যি হ'ব হৈ থাকিব আজি 10-15 দিন হল 144 জন মান সুদখোৰ এৰেষ্ট হৈছে কিন্তু আৰু লম্বা চলিব এইটোকো নোহোৱা কৰিব লাগিব কেইদিনমান আগতে আমি অসমত এই যে কাজীবিলাক আছিলে কাজীবিলাকৰ দোকানখন বন্ধ কৰি দিলো কি কৰে মানুহৰটো বিয়া ৰেজিষ্টাৰ কৰে লগত তালাকটো ৰেজিষ্টাৰ কৰি দিয়ে মই কৈছো আৰে তালাকটো ৰেজিষ্টাৰ কৰাৰ আগতে কমসে কম পত্নীগৰাকী কেনেকে চলিব তাৰটো খবৰ ৰাখক সেইটো একো নাই অশোক স্তম্ভ লগোৱা চকী এখনত বহি থাকে বিয়াও ৰেজিষ্টাৰ কৰে তালাকো ৰেজিষ্টাৰ কৰে আকৌ বিয়া পাতে আকৌ তালাক দিয়ে আকৌ বিয়া পাতে আকৌ তালাক দিয়ে এটা মই কৈছো এইবিলাক কামো নহব আজি অসমত আপোনালোকে দেখিছে যে ড্ৰাগছে হওক যতে বেয়া কাম হওক সবৰ বিপক্ষে আমাৰ চৰকাৰখনে আজি সুন্দৰভাৱে কাম কৰিছে আমাৰ অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত প্ৰতিটো দিনেই নতুন নতুন একোটা কৰ্মযজ্ঞৰ আৰম্ভণি হৈছে আৰু এয়া আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আৰু শেহতীয়াভাৱে তেখেতে মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে অসমত যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো তেতিয়ালৈকে মহিলাৰ ওপৰত কোনো অত্যাচাৰ বা শোষণ নহব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ সকিয়নি দিয়া দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে ৰাজ্যজুৰি যেহেতু বাল্য বিবাহ বিৰোধী অভিযান বহু বিবাহ বিৰোধী অভিযান আৰু সুদখোৰ বিৰোধী অভিযান লগতে অন্যান্য অপৰাধমূলক কাম কাজৰ বিৰুদ্ধে অভিযান চলাইছে প্ৰশাসন বা আৰক্ষীয়ে আৰু সেই যি অভিযান চলিছে সেই অভিযানৰ মূলতে হৈছে এতিয়া মহিলাসকলক ন্যায় প্ৰদান কৰা আৰু বিশেষকৈ মুছলমান বিবাহৰ জৰিয়তে মহিলাসকলক অন্যায় কৰি অহা হৈছে শোষণ কৰা হৈছে আৰু গতিকে এই যি বিবাহ এক্ট বিবাহ আইন বাতিল কৰাৰ পাছতে বিবাহ এণ্ড ডিভোৰ্স এক্ট বাতিল কৰাৰ পাছতেই মহিলাসকলে ন্যায় লাভ কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰবাৰ উল্লেখ কৰিছে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো অসমত মহিলাৰ ওপৰত কোনো ধৰণৰ অত্যাচাৰ নচলিব এই ঘোষণা কৰিছে আৰু অপৰাধীক লৈ কঠোৰ সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দুৰ্নীতি হওক অপৰাধৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি অৱলম্বন কৰিব বিজেপি চৰকাৰে এই ঘোষণা বা এই কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াৰ চেষ্টা কৰিম যতে ততে পইচা লয় এটিএম কাৰ্ডখনো বন্ধ কৰি থৈ দিয়ে দৰমহা পালে প্ৰথম এটিএমৰ পৰা হিয়তিহে উলিয়াই মানুহক দৰমহাটো দিয়ে আৰু সুদৰ টকাটো কাটি লৈ লয় মহিলাসকলৰ সোণ গহনা সব বন্ধ কৰি থৈ দিয়ে আৰে এইবিলাক কেনেকৈ চলিব মই কলো অসমত মই মুখ্যমন্ত্ৰী থকালৈকে মহিলাৰ ওপৰত অত্যাচাৰ নহব বাকি যি হ'ব হৈ থাকিব আজি 10-15 দিন হল 144 জন মান সুদখোৰ এৰেষ্ট হৈছে কিন্তু আৰু লম্বা চলিব এইটোকো নোহোৱা কৰিব লাগিব কেইদিনমান আগতে আমি অসমত এই যে কাজীবিলাক আছিলে কাজীবিলাকৰ দোকানখন বন্ধ কৰি দিলো কি কৰে মানুহৰটো বিয়া ৰেজিষ্টাৰ কৰে লগত তালাকটো ৰেজিষ্টাৰ কৰি দিয়ে মই কৈছো আৰে তালাকটো ৰেজিষ্টাৰ কৰাৰ আগতে কমসে কম পত্নীগৰাকী কেনেকে চলিব তাৰটো খবৰ ৰাখক সেইটো একো নাই অশোক স্তম্ভ লগোৱা চকী এখনত বহি থাকে বিয়াও ৰেজিষ্টাৰ কৰে তালাকো ৰেজিষ্টাৰ কৰে আকৌ বিয়া পাতে আকৌ তালাক দিয়ে আকৌ বিয়া পাতে আকৌ তালাক দিয়ে এটা মই কৈছো এইবিলাক কামো নহব আজি অসমত আপোনালোকে দেখিছে যে ড্ৰাগছে হওক যতে বেয়া কাম হওক সবৰ বিপক্ষে আমাৰ চৰকাৰখনে আজি সুন্দৰভাৱে কাম কৰিছে আমাৰ অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত প্ৰতিটো দিনেই নতুন নতুন একোটা কৰ্মযজ্ঞৰ আৰম্ভণি হৈছে যতে ততে পইচা লয় এটিএম কাৰ্ডখনো বন্ধ কৰি থৈ দিয়ে দৰমহা পালে প্ৰথম এটিএমৰ পৰা হিয়তিহে উলিয়াই মানুহক দৰমহাটো দিয়ে আৰু সুদৰ টকাটো কাটি লৈ লয় মহিলাসকলৰ সোণ গহনা সব বন্ধ কৰি থৈ দিয়ে আৰে এইবিলাক কেনেকৈ চলিব মই কলো অসমত মই মুখ্যমন্ত্ৰী থকালৈকে মহিলাৰ ওপৰত অত্যাচাৰ নহব বাকি যি হ'ব হৈ থাকিব আজি 10-15 দিন হল 144 জন মান সুদখোৰ এৰেষ্ট হৈছে
কিন্তু আৰু লম্বা চলিব এইটুকু নোহোৱা কৰিব লাগিব কেইদিনমান আগতে আমি অসমত এই যে কাজীবিলাক আছিলে কাজীবিলাকৰ দোকানখন বন্ধ কৰি দিলো কি কৰে মানুহৰটো বিয়া ৰেজিষ্টাৰ কৰে লগত তালাকটো ৰেজিষ্টাৰ কৰি দিয়ে মই কৈছো আৰে তালাকটো ৰেজিষ্টাৰ কৰাৰ আগতে কমসে কম পত্নীগৰাকী কেনেকে চলিব তাৰটো খবৰ ৰাখক সেইটো একো নাই অশোক স্তম্ভ লগোৱা চকী এখনত বহি থাকে বিয়াও ৰেজিষ্টাৰ কৰে তালাকো ৰেজিষ্টাৰ কৰে আকৌ বিয়া পাতে আকৌ তালাক দিয়ে আকৌ বিয়া পাতে আকৌ তালাক দিয়ে এটা মই কৈছো এইবিলাক কামো নহব আজি অসমত আপোনালোকে দেখিছে যে ড্ৰাগছে হওক যতে বেয়া কাম হওক সবৰ বিপক্ষে আমাৰ চৰকাৰখনে আজি সুন্দৰভাৱে কাম কৰিছে আমাৰ অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত প্ৰতিটো দিনে নতুন নতুন একোটা কৰ্ম